Hello everyone. এয়া বহু দিনৰ মূৰত মোৰ বান্ধৱী গৰাকী ঘৰলৈ বুলি ওলাই আহিছো আৰু অৱশ্যে ফুৰিবলৈ বুলি নহয় এটা বিশেষ কাম আছিল মোৰ বান্ধৱীৰ দেউতাকৰ সৈতে অলপ কাম আছিল তাকে কথাবোৰ পাতি আহিছিলো আৰু তাৰ লগতে গোটেই ফেমিলিটোৰ সৈতে অলপমান সময় স্পেন্ড কৰি আহিলো যেহেতু বহুত দিনৰ মূৰত গৈছিলো গতিকে ঘৰখনৰ একে ইমূৰৰ পৰা সিমূৰলৈ চাই আহিলো আৰু এয়া তাহাঁতৰ চাদৰ ওপৰলৈ গৈ আছিলোঁ চাদৰ ওপৰত গৈছিলোঁ মানে খুৰাই মানে কিবা কিবি খেতি কৰিছিলে চাদৰ ওপৰতে তাকে চাবলৈ গৈছিলোঁ আৰু এয়া কচু কোমোৰাৰ পৰা ভেন্দি বিলাহী জলকীয়া আদি বহুতখিনি খেতি কৰিছে আৰু খুৰাই মানে এই মাছ ধোৱাৰ থাৰ্মকলবিলাক আছিল যে তো সেইবোৰ লৈ পেলাই তেওঁলোকে তেনেকৈ খেতিটো কৰিছে আৰু চাবলৈকো ভাল লাগিছে ইয়াতে বৰ বিশেষভাৱে চোৱা চিতাও হোৱা নাই কাৰণ খুৰাৰ গাটো ইমান ভাল নহয় আৰু সেইটো কাৰণে অকণমান জংঘল ফিল এটা আহিছে লগৰজনীয়ে আকৌ ফুল চুল অলপ ৰুইছে কিন্তু সময় অভাৱৰ কাৰণে তাই ইমান ভালদৰে কৰিব পৰা নাই আৰু এফালেদি খুৰীগৰাকীৰ লগত আপোনালোকক চিনাকি কৰাই দিছোঁ এয়া মোৰ বান্ধৱীগৰাকীৰ মা হয় আৰু তেখেতে মানে বিশেষকৈ শিক্ষা জগতৰ লগত জড়িত হৈ আছে কাৰণে বহুত ধুনীয়া কথা কিছুমান কয় তাকে আপোনালোকক অকণমান শুনাই দিছোঁ সি আমাৰ সময়টো আমি বিচনাখনত গাটো বেয়া লাগিলেও মোবাইলটো চালোঁ আমাৰ এটা কি আহে স্পিৰিট এটা আহে কিবা এটা কৰা মানুহ মোৰ কিন্তু হয় দেই মই কিবা এটা পালে যে এই 90 বছৰীয়া মানুহগৰাকীয়ে এনেকুৱা কৰিছে মোৰ এইটোহে কম বয়স মই কিয় নোৱাৰোঁ মই এনেকৈ এটা মানে বুষ্টাপ কৰোঁ আৰু তেনেকৈ ধৰক মই আগবাঢ়োঁ মাজে মাজে ভাবোঁ যে মই বুঢ়া হৈ আহিছোঁ কিন্তু মোতকৈ বয়সস্থ মানুহৰ যেতিয়া মই মানে ক্লাছবিলাক দেখোঁ এক্টিভিটি দেখোঁ ডেন্স দেখোঁ কিছুমান দেখোঁ বগা ৰূপালী চুলি কিন্তু কি ধুনীয়া আছে তেতিয়া মানে মই মানে গতিকে এইবিলাকৰ পৰা তুমি অনুপ্ৰেৰণা ল'বা মোবাইলটো বেয়া নহয় আৰু মানে ৰিল চিল কিছুমানেও কিন্তু আমাক কিন্তু কিছু আনন্দ শিকায় বহুতখিনি শিকায় আৰু আমি সদায় বেয়াটো পেলাই ভালটো ল'ব লাগে পজিটিভটো ল'ব লাগে আমাৰ এতিয়া জ্ঞানটোৰ দ্বাৰা আমি ভালটো লৈ বেয়াটো এভইড কৰিবলৈ জানিব লাগিব ভাল বেয়া দুটা নাথাকিলে কম্পেয়াৰ নাথাকিলে তুমি কেনেকৈ জানিবা ভালটো কোনটো কিন্তু তাৰ মাজতে তুমি ভালটো ল'বলৈ ল'বা আমাৰ এতিয়া জ্ঞান বিবেচনা বুদ্ধিৰে আমাৰ মূল্যবোধৰ দ্বাৰা আমি সেইটো ল'বলৈ জানিব লাগিব সেইটো কথা আৰু ভালৰ গুৰুত্বটো বুজিবলৈ আমি বেয়াটোৰ ওপৰেদিও পাৰ হৈ যাব লাগিব আৰু এটা কথা মোৰ খুব ভাল লাগে জানা আমিবিলাক প্ৰেক্টিকেলি ফেইলাৰ ইজ দ্য পিলাৰ অফ ছাকচেছ পিলাৰ অফ ছাকচেছ হয় আমি ফেইল কৰাৰ লগে লগে আমি এটা অভিজ্ঞতা পাওঁ সেইটো আমি আনকো শিকাব পাৰোঁ নিজেও শিকিব পাৰোঁ কিন্তু বোলে কৈ থকাটোৱে নহয় আৰু এটা কথা তোমাৰ পাহাৰখন বগাবলৈ হ'লে তুমি ওপৰলৈ যেনেকৈ যাবা তললৈও তেনেকৈ যাবা আকৌ ওপৰ কিন্তু তললৈ যাবা মানে এইটো কথা হৈছে কি তুমি তললৈ নোযোৱা একচুৱেলি তুমি আগুৱাই গৈ আছা বুজি পাইছানে তুমি এনেকৈ গৈ আছা পাহাৰখন তুমি তললৈ ওপৰ কৰিয়ে শৃংগ পাবা গতিকে তোমাৰ জীৱনত যদি কিবা তললৈ আহিছা তাৰমানে তললৈ অহা নাই তুমি কিন্তু গতিকে এইবিলাক তুমি যেতিয়া পাই থাকিবা কিতাপৰ ভাষাবিলাক তোমাৰ জীৱনত যেতিয়া আনি থাকিবা তুমি দেখিবা মই কিন্তু অনুপ্ৰেৰণা পাওঁ বুজি পাইছা তুমি তেনেধৰণৰ অনুপ্ৰেৰণা লৈ তুমি তেনেকৈ গৈ থাকিবা ছাকচেছ হোৱা নোহোৱাটো গুৰুত্বপূৰ্ণ কথা নহয় কিন্তু তুমি ছাকচেছ হ'বলৈ তুমি যে খোজ আগবঢ়াই গৈছা সেইটোৱে তোমাৰ ডাঙৰ কথা মোৰ মতে বুজি পাইছা তুমি মুঠতে তুমি তোমাৰ কৰ্ম যিটো শুদ্ধ বুলি ভাবা সেইটো তুমি কৰি গৈ থাকা মই সেইটোৱে ভাবোঁ গহীন কথা কৈছে আৰু বহুত মানে ভাল লাগিছে মই তেনেকৈ কৰোঁ কিন্তু ভাল লাগে মোৰ আৰু এয়া মোৰ বেষ্টিজনী আৰু তাই আৰু এগৰাকীৰ লগত যোগাযোগ কৰিবলৈ চেষ্টা কৰি আছে যেহেতু আমি কলেজৰ ফ্ৰেণ্ড চাৰ্কলবোৰটো চব মানে চেটেলি হৈ গ'লোঁ আৰু এয়া এগৰাকীৰ লগত ভিডিঅ' কলৰ মানে জৰিয়তে কথা হৈ আছে আজি আছো আৰু দিনটো ৰামা মাকো ইন্ট্ৰোডিউস
কৈ দিওঁ মায়ে আকৌ পাহৰি থাকে বুজিছা নাই ৰূপৰেখাক 10 বাৰ দেখিছে তথাপিও নামে মানুহে আকৌ পাহৰে মানে নাই পাহৰি সেইটো হিমাদ্ৰী নহয় জানো কেনেকৈ হিমাদ্ৰী তাই ৰূপসী হয় এই আমাৰ একেলগৰ কলেজৰ ফ্ৰেণ্ড ৰূপসী পাহৰিলো দে এই ৰূপ ৰূপসী নমস্কাৰ 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 সিদিনা খুৰীয়ে যে মই যোৱাৰ কাৰণে কিমান যে ভাল পাইছিলে মই আপোনালোকক বুজাব নোৱাৰিম আৰু এয়া ভিডিঅ' কলত লগ পোৱা গৰাকী